প্ৰযুক্তিবিদ্যা যেনেকুৱা আমাৰ এইটো অনুষ্ঠান IITians ওলাই তেওঁলোকে প্ৰযুক্তিবিদ্যাত কাম কৰে আমি ইয়াতে গৱেষণা কৰোঁ কিন্তু সেইখিনি যে ট্ৰান্সলেশ্যন অফ দ্য ৰিচাৰ্চ দেট উই ডু সেইখিনি কেনেকুৱা আগুৱাই লৈ গৈ মানুহৰ কামৰ কাৰণে আৰু সমাজৰ কামৰ কাৰণে লৈ যাম সেইটোৱে আমি প্ৰচেষ্টা কৰিছোঁ ইয়াতে আমি ইণ্ডাষ্ট্ৰী একাডেমিয়া তাৰ লগতে গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনছ আৰু ফিলান্থ্ৰপিক যিসকল সমাজসেৱী আছে তেওঁলোককো আনিছোঁ একেলগে চবকে মিলি আমি ইয়াতে আলোচনা কৰিম দ্য হোল ডে উইল বি এ ডেলিভাৰেশ্যনছ এণ্ড ডিছকাশ্যনছ এণ্ড উই হোপ টু ফাইণ্ড নিউ ৱেইজ একেলগে কাম কৰি এটা নতুন কালিৰ স্থাপনা কৰাৰ আমি চেষ্টা কৰি আছোঁ অসমৰ যিটো প্ৰগতি হৈছে যোৱা 10-15 বছৰৰ ভিতৰত সাংঘাতিক দেশতকৈ প্ৰগতিৰ হাৰটো বহুত বেছি ইয়াত আৰু IIT নিচিনা সংস্থান IIIT পিছত আহিছে এইমছ আহিছে কত আহিছে এতিয়া তেজপুৰ ইউনিভাৰ্চিটি প্ৰথম মানুহে ভাবিছিলে যে IIT কিয় লাগে ইয়াতো অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিব IITটো কিয় এতিয়া 25 বছৰ পিছত মানুহে গম পাইছে কাৰণ আমাৰ ইয়াতো কেৱল শিক্ষানুষ্ঠানে নহয় আৰু ইয়াত অসমৰ ল'ৰা ছোৱালীয়েও শিক্ষিত হৈছে কিন্তু ইয়াত কেৱল শিক্ষাই নহয় গৱেষণাৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু এই গৱেষণাৰ কেৱল গৱেষণা হ'লেতো নহ'ব গৱেষণাটো ৰাইজৰ ওচৰলৈ যাব লাগিব আৰু এই কনফাৰেন্স এইটো এক্সিবিশ্যনটোৱে দেখুৱাইছে মানুহক আমাৰ যে কেনেকৈ গৱেষণাৰ পৰা ট্ৰান্সলেশ্যন যিটো কয় ৰিচাৰ্চটো ট্ৰান্সলেট হৈছে ৰাইজৰ ওচৰলৈ ইণ্ডাষ্ট্ৰী লৈ ৰুৰেল এৰিয়াজলৈ কত কি নতুন টেকনলজি তৈয়াৰ কৰা হৈছে ইয়াত এইটো আপোনালোকে দেখিলে আচৰিত হ'ব ক'ৰ পৰা ক'লৈ আহিলোঁ আমি আৰু মই জানো যে এতিয়া আগলৈ আৰু বহুত কৰিবলৈ আছে আৰু এই শিক্ষা অনুষ্ঠানবিলাকৰ এটা অংশটো বহুত গুৰুত্বপূৰ্ণ অসমৰ বিকাশৰ কাৰণে